যোৱাকালি ৰাতি আমি লাষ্ট এবাৰ আপডেট এটা দিয়া গৈছিলে আমাৰ মাননীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী তেখেত আহিছিলে। সেই সময়তে আমি তেখেতৰ তেওঁৰ মুখেদিয়ে কৈছিলে যে তেওঁ ইম্প্ৰুভ হৈছে বুলি। এতিয়া আজি ৰাতিপুৱা আমি যোনটো এছেছমেণ্ট কৰা হ'ল আমাৰ তেখেত এতিয়া সুস্থ ষ্টেবল বাট নট আউট অফ ডেঞ্জাৰ। ডেঞ্জাৰটো এতিয়া আউট মানে তেখেত আণ্ডাৰ ডেঞ্জাৰে আছে, এইটো পেচেণ্ট ষ্টেবল নাও। এতিয়া আমাৰ ব্লাড প্ৰেছাৰটো মেডিচিন নিদিয়াকৈ তেওঁ নিজে নিজে ভালকৈ বহুতখিনি উঠিছে, 110-170 উঠি আহিছে। পেচাব হৈ আছে, পেচাব হোৱাটো এটা ভাল লক্ষণ, তাৰমানে তেওঁৰ অৰ্গেনবিলাক ভালকৈ কাম কৰি আছে আৰু পাৰ্টিশ্যনটো হৈ আছে। আৰু লগতে আৰু এটা ভাল খবৰ, আমি দুটা ব্লাড দিয়াৰ পিছত তেওঁৰ যোনটো হিমগ্ল'বিন কম আছিলে 6.4, এইটো 8.4লৈ উঠিছে। আজি তথাপিও 8.4, 6.4 পৰা 8.4। আজি আমি তথাপিও দুটা আৰু ব্লাড দিয়াৰ কাৰণে ভাবিছোঁ আৰু লগতে অনুষাংগিক যোনখিনি দৰৱ পাই আছে, ইনফেকশ্যনটো আমাৰ কমিছে আগৰ যিমান তুলনাত আছিলে। আজি আমাৰ ৰাতিপুৱাৰ এতিয়া আমি আপোনালোকৰ এইখিনি সময়তে তেখেতক একচুৱেলি নমাই আছোঁ। আমি নমাই পেলাই তেখেতক আমি MRI এটা কৰাই লওঁ গোটেই স্পাইনেল কৰ্ডৰ বাবে। চাৰ্ভাইকেল যোনখিনি নেক গলৰ এৰিয়াটো চাৰ্ভাইকেল বুলি কয়, আৰু তলৰ ৰিচেছ থাকে এইখিনি ডৰচেল বুলি কয়। কিন্তু গোটেই একদম কমলৈকে স্ক্ৰিনিং কৰি স্পাইনেল কৰ্ডটো চাই লওঁ। আৰু বহুত এটা ঘাপ তাতে পৰিছিলে, আৰু পেটৰ এটা আৰু ভালকৈ আল্ট্ৰাচাউণ্ড কৰি লওঁ। যদি তাতে একো নাথাকে তেতিয়াহ'লে আমি ক'ম যে তেওঁ আবেলিলৈকে গম পাব। আবেলিলৈকে গম পাই যাব। MRIৰ পিছত আৰু যদি কিবা অস্ত্ৰোপচাৰৰ কথা আহে তেতিয়া আপোনাক কৈ দিম, বা আমাৰ যোনখিনি যাৱতীয় দিব লগা থাকিব। তেতিয়া নিউৰ' চাৰ্জাৰীটো চাই আছে, নিউৰ'লজিত যদি লগা হয় আমি তেওঁলোকক ইয়াতে আমাৰ যোনটো এটা টীম বনোৱা গৈছে তেওঁলোককো লাগিলে সোমাই দিম। তাতে নাই, আমি দৰৱ পেটি দি পেলাই ভাল হৈছে। নাই তাতে ৰিপিট, আমি গোটেইবিলাক ৰিপিট কৰা যাব। তেওঁলোকৰ নিউৰ' চাৰ্জাৰী, চাইকেট্ৰি, জেনেৰেল চাৰ্জাৰী আৰু আমাৰ মেডিচিন গোটেইখিনি আছে। আৰু নিউৰ'লজি লগা হ'লে আমি লৈ ল'ম। আৰু ক্ৰিটিকেল কেয়াৰটোৱে একচুৱেলি গোটেইখিনি চাই থাকে। এনাস্থেচিয়ান ক্ৰিটিকেল কেয়াৰৰ আণ্ডাৰতে GICU তথা ICU থাকে, তেওঁলোকে গোটেইখিনি মানে মাষ্টাৰ কণ্ট্ৰলটো কৰে, যাকে যাকে লাগে মানে মাৰ্কটা দিব পাৰিছে। দেউতাকক চিনি পাইছে, দেউতাকক চিনি পাইছে। আৰু আমাৰ লগত আমি যোনখিনি ক'ব লগা সেইখিনিয়ে পাতিছোঁ। আৰু যোৱাকালি আমি খাবও দিছিলোঁ, তেওঁ ধৰক অলপমান আহাৰ ৰাতিলৈকে অলপমান খিচিৰি ভাত খাইছিলে, পানীও দিয়া গৈছে। আজি যিহেতু আমি তেখেতক কিছুমান পৰীক্ষা কৰিলে সাধাৰণতে খালী পেটে থাকিব লাগে, সেইকাৰণে আজি দিয়া নাই, পিছত আকৌ সেইবিলাক আৰম্ভ কৰিম। ঘটনাটো যিটো সময়ত হৈছিল তেতিয়া যিটো আচলতে চব অৱস্থালৈ তেখেতে গুচি গৈছিল, তাৰ পৰা কিছু সাধাৰণ অৱস্থাতে ঘূৰি আহিছিল। এতিয়া আহিছে, কিন্তু বেছি উন্নত নহয় এইখিনি ক'বলৈ, কাৰণ তেওঁৰ যোনটো ট্ৰমা অৰ্থাৎ যোনটো তেওঁ মানে দুখ পালে, এটা শাৰীৰিক দুখ পালে, এইখিনি আমি ট্ৰিটমেণ্ট কৰিলোঁ। কিন্তু মানসিক যোনটো দিশ আছে সেইখিনিৰ কাৰণে তেওঁৰ অলপমান সময় লাগিব। সেইখিনিৰ কাৰণে যোৱাকালি যেনেকৈ পোৱা গ'ল, তেওঁলোকক আমি চাইকেট্ৰিক কাউন্সেলিং, মেডিচিন যি লাগে, অলপ মেইনলি কাউন্সেলিং লাগে, আৰু এটা এটমস্ফিয়াৰটো ঘৰৰ পৰিৱেশটো বা এই জেগাখিনি পৰিৱেশটো ভাল হ'ব লাগিব, তেতিয়াহ'লে নিজে নিজে ঠিক হয়। এটা ছেল্ফ কনফিডেন্সটো নিজে বাঢ়ি যায়। এতিয়াও আৰু শৰীৰত কিমান ব্লাডৰ প্ৰয়োজন আছে? আমি আৰু দুটা প্লেন কৰিছোঁ। এতিয়া ধৰক 9.4, 10.4 উঠিলে আমি বাকীখিনি আৰু গৰমত ইমান বেছিকৈ ব্লাড দি ধৰিলেও দিগদাৰ দিব। এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ বাবে কিমান সময়ৰ প্ৰয়োজন? এতিয়া 7 দিনমান ধৰি দিছোঁ আমি আমাৰ ফালৰ পৰা। তেতিয়ালৈকে যদি ঠিকে থাকে আমি ঘৰত যাম। এতিয়া বৰ্তমান ICUতে থাকক, পিছত থাকিলে অলপমান মানে ধৰক গোটেই মনিটৰিংটো ভাল হৈ থাকে, লগা হ'লে চিফ্ট কৰি দিম। যেতিয়া ঘৰৰ মানুহ যদি একচুৱেলি মাক আহিব পৰা নাই, আৰু মাক আহিলে তেতিয়া আমি